মোদীৰ অমৃতকাল খতম কি হৈ গ'ল মোদী চৰকাৰৰ মোদী চাহ সংসদলৈ নাহে কিয় চৰকাৰ ভাগিবই নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে প্ৰিয় দৰ্শক ৰাম মন্দিৰৰ চান্দা চুৰিৰ বিষয়ত না যোগী চৰকাৰে কোনো উত্তৰ দিব পাৰিছে না মোদী চৰকাৰে কোনো উত্তৰ দিব পাৰিছে উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈকে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে বিৰোধীৰ প্ৰশ্নৰ সন্মুখত শাসক পক্ষ অসহায় হৈ পৰিছে ক্ষোভত কেতিয়াবা বিধায়কসকলক স্থগিত কৰা হৈছে কেতিয়াবা সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছে উত্তৰ প্ৰদেশত বিধানসভাৰ অধিৱেশনৰ মাত্ৰ 4 দিনীয়া দুদিন পাৰ হৈ গ'ল বাকি দুদিনো একেদৰে পাৰ হৈ যাব কিন্তু সংসদ 13 তাৰিখলৈকে চলিব ইফালে পানঘাটৰ পথ ইমান কঠিন হৈ পৰিছে যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী সংসদলৈ আহিবই পৰা নাই মল্লিকাৰ্জুন খৰগেই কলে যে মাতকচোন কেৱল মোবাইলত ভিডিঅ' বনাই থাকিব নে সংসদলৈও আহিব গণতন্ত্ৰত সংসদত উত্তৰ দিবই লাগিব हाउस जो नहीं चल रहा है इस हाउस को चलाने के लिए एक ही उपाय है कि प्रधानमंत्री और होम मिनिस्टर आकर हम चर्चा करेंगे প্ৰিয় দৰ্শক আহক আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণি উত্তৰ প্ৰদেশ বিধানসভাৰ পৰাই আৰম্ভ কৰোঁ চান্দা চুৰিৰ বিষয়ত উত্তৰ প্ৰদেশ বিধানসভাত পৰিস্থিতি উত্তপ্ত হৈ পৰিল পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিল যে স্পিকাৰ সতীশ মহানাই সমাজবাদী পাৰ্টিৰ বিধায়ক ইঞ্জিনিয়াৰ শচীন যাদৱক সম্পূৰ্ণ অধিৱেশনৰ পৰাই বাহিৰ কৰি দিলে আৰু বিষয়টো ইয়াতেই শেষ নহল সতীশ মহানাই কলে আপোনাৰ সদস্য পদ শেষ কৰি দিয়া হ'ব सचिन आप मुख्यमंत्री जी की फोटो को नीचे हमारी ये सरकार प्लीज आप उसको नीचे आई विल नॉट मैं आपको बाहर निकालूंगा के साथ आप मुख्यमंत्री जी की फोटो आप ले सकते हैं अब सीएम की फोटो को ऐसे कर देंगे आप इनको पूरे सत्र के लिए बाहर निकाला जाता है पूरे सत्र के लिए आपको बाहर निकाला जाता है चलिए गुंडागर्दी करेंगे हम सचिन आप बाहर चलिए मैं आपकी सदस्यता के लिए प्रस्ताव कर दूंगा आपकी सदस्यता जाने के लिए एथिक्स कमेटी को भेज के आई विल टर्मिनेट योर मेंबरशिप आप चलिए यहाँ से बाहर যেতিয়া যোগী আদিত্যনাথে ভাষণ দি আছিল তেতিয়া সমাজবাদী পাৰ্টিৰ বিধায়ক ইঞ্জিনিয়াৰ শচীন যাদৱে চান্দা চুৰিৰ বিষয়টো উত্থাপন কৰি সদনত প্ৰতিবাদ কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ গণতন্ত্ৰত প্ৰতিবাদৰ কিমানখিনি স্থান বাকী আছে হে আপুনি জানেই ৰজাৰ সন্মুখত মূৰ তোলাৰ শাস্তি তেওঁ পালে অর্থাৎ इंजीनियर शशि यादव विधानसभा अधिवेशन पर बाहर कर दिया देखिए चढ़ावा चोरी वाले मुद्दे पे हम लोग चाहते थे कि दूध का दूध पानी का पानी जो मुख्यमंत्री जी ने कहा था उस रिपोर्ट को सार्वजनिक किया जाए उसको सदन के पटल पर उस पर चर्चा हो और सरकार बीजेपी सरकार मुख्यमंत्री जी उससे बचना चाह रहे थे और इसीलिए उस पर চান্দা চুৰিৰ বিষয়টো যেতিয়া বিজেপিৰ দিশলৈ আগবাঢ়িবলৈ ধৰিলে তেতিয়া সতীশ মহানা ডিফেন্সিভ মোডলৈ গ'ল তেওঁ ক'লে বিৰোধী বিধায়কসকলৰ মাজৰ যদি কোনোবাই চান্দা দিয়া আছে তেন্তে ৰচিদ লৈ আহক চাওঁচোন আপোনালোকৰ কোনটো চান্দা চুৰি হৈছে अच्छा लग रहा है मुझे कितना संतोष हो रहा है शुहैब अंसारी साहब राम मंदिर की बात कर रहे अच्छा लग रहा है कि उमर अली भाई भी राम मंदिर की बात कर रहे मुझे और अच्छा लग रहा है कि शाहिद मंजूर साहब भी राम मंदिर की बात कर रहे हैं इन्होंने शुरुआत से लेकर आखिर तक सिर्फ राम मंदिर का विरोध किया है अब में से किसी ने चंदा दिया हो तो रशीद लेकर आ जाए भाई यहाँ पे बीच में आप लोगों में से किसी ने कोई चंदा दिया हो तो रसीद लेकर आ जाओ भाई यहाँ जरा देखे तो सही आपका कौन सा पैसा चोरी हुआ है जरा रसीद लेकर आ जाओ जितने खड़े हो यहाँ पे বিষয়টো অতি গুৰুত্বপূৰ্ণ ৰাম মন্দিৰৰ চান্দা চুৰি হৈছে চান্দা চুৰি মানে মানুহৰ আস্থাৰ সৈতে খেলা কৰা হৈছে বিধানসভাৰ অধ্যক্ষ সতীশ মহানাৰ গুৰুত্ববোধ কিমান হে আপুনি নিজেই দেখিলে সতীশ মহানা চুৰিক লৈ চিন্তিত নাছিল স্পিকাৰ ভগৱান ৰামৰ সৈতে হোৱা লুটপাটক লৈ চিন্তিত নাছিল স্পিকাৰ সতীশ মহানা ভগৱান ৰামৰ সৈতে হোৱা প্ৰতাৰণাক লৈ চিন্তিত নাছিল তেওঁৰ একমাত্ৰ চিন্তা আছিল বিজেপিক ৰক্ষা কৰা আকৌ তেওঁ ক'লে যে ধৰ্মীয় আস্থাত আঘাত দিয়া উচিত নহয় धार्मिक आस्थाओं के ऊपर
चोट पहुंचाकर किसी की धार्मिक आस्थाएं हर्ट करना उचित नहीं है। যিসকল ট্ৰাষ্টৰ লোকৰ উপস্থিতিত ভগৱানৰ ওপৰত লুটপাট কৰা হ'ল তাত ধৰ্মীয় আস্থা আঘাতপ্ৰাপ্ত নহল। লুটপাট কিয় হ'ল? চৰকাৰক এই প্ৰশ্ন সুধিলেই ধৰ্মীয় আস্থা আঘাতপ্ৰাপ্ত হৈ যায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ভাষণ দিবলৈ থিয় হ'ল, তেতিয়া হুলস্থুল আৰু বাঢ়ি গ'ল। তাৰ পাছত সেই দৃশ্য আহিল যেতিয়া স্পীকাৰ মহানাথ খঙত অগ্নিশৰ্মা হৈ উঠিল আৰু ইঞ্জিনিয়াৰ শচীন যাদৱক সদনৰ পৰা বাহিৰ কৰি দিলে। I will terminate your membership. I will terminate your membership. अब चलिए यहाँ से बाहर। इनको पूरे सत्र के लिए बाहर निकाला जाता है। पूरे सत्र के लिए आपको बाहर निकाला। প্ৰিয় দৰ্শক, দেশৰ লোকসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ক'লে ভগৱান ৰামক অপমান কৰা কংগ্ৰেছৰ স্বভাৱত আছে। ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিব লাগে। হুলস্থুল আৰু হাংগামা বাঢ়ি গ'ল আৰু সংসদ স্থগিত কৰি দিয়া হ'ল। প্ৰিয় দৰ্শক, বিজেপিক চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰা হৈছে। বিষয়টো এই হ'ল যে 5,000 কোটি টকা খৰচ কৰি বিজেপিয়ে মোদীৰ যি ভাৱমূৰ্তি ভগৱানৰ দৰে গঢ়ি তুলিছিল, বহুতো ভক্তৰো সৃষ্টি কৰিছিল, কিন্তু এতিয়া দেশৰ 30 কোটিৰ সৰ্ববৃহৎ যুৱ ভোটাৰ জনসংখ্যা, যাক আজিকালি জেন জি বুলি কোৱা হয়, সেই জেন জিৰ মন মগজুত প্ৰধানমন্ত্ৰীৰ যি ভাৱমূৰ্তি আছে সেয়া এতিয়া খলনায়কৰ দৰে হৈ পৰিছে। লাঠি চলোৱাই দিয়াটোৱেই প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি হৈ পৰিছে। 5,000 কোটি টকাৰ ডেন্টিং পেইণ্টিং, 40 দিনীয়া যন্তৰ মন্তৰৰ ধৰ্ণাই সম্পূৰ্ণ ধুই পেলাইছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্টৰ পৰা ৰজাৰ বিৰুদ্ধে বনোৱা ভিডিঅ'সমূহ ডিলিট কৰোৱা হৈছে। গালি দিয়া শিশুসকলক হাৰাশাস্তি কৰা হৈছে। हमें फ्रेंड बुला बुला के रातों रील डाल रहा है, वहीं पे मेरी 4 रील को अनअवेलेबल इन इंडिया कर दिया गया है और एक पोस्ट को अडल्ट सेक्सुअल एक्सप्लॉयटेशन और न्यूडिटी के तहत कम्युनिटी गाइडलाइंस वायलेट करने के तहत हटा दिया गया है। वो कौन सी पोस्ट है मैं आपको बताती हूँ। वो पोस्ट है जहां पे मैंने दिखाया है कि दिल्ली पुलिस ने मेरे पे कैसे बर्बरता करी, मेरी शर्ट फाड़ी और मुझे जमीन पे रगड़ा। 3 पिक्चर्स हैं जिनको हटा दिया गया है। প্ৰধানমন্ত্ৰীয়ে থিয় হৈ মোবাইলত ভিডিঅ' বনাই এই কথাই কৈছিল যে তেওঁ গালি দিয়া শিশুসকলক ক্ষমা কৰি দিছে। তথাপিও শিশুসকলৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। যিজন ৰজাক গালি দিয়া হৈছিল, যেতিয়া সেই ৰজাই নিজেই কৈ দিলে যে গালি দিয়া লোকসকলক ক্ষমা কৰি দিয়া হৈছে, তেন্তে দেশৰ থানাৰ আৰক্ষী বিষয়াসকলৰ সাহস কেনেকৈ হৈছে যে এই বিষয়ত FIR ৰুজু কৰিবলৈ। প্ৰিয় দৰ্শক, এটা কথা বুজিব লাগিব যে পুলিচে সদায় আদেশ পালন কৰে। ইয়াৰ সৰল অৰ্থ হ'ল থিয় হৈ মোবাইলত এটা কথা কোৱা হৈছে আৰু আৰক্ষী বাহিনীক আন এটা কাম কৰিবলৈ আদেশ দিয়া হৈছে। কিন্তু যদি সঁচা কথা কওঁ প্ৰিয় দৰ্শক, তেন্তে এইটো উল্টা হোৱাই দেখা গৈছে। এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰ এই প্লেটফৰ্ম য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।